সংস্থাপন দিবলৈ প্ৰশাসনক বান্ধি দিলে 4 দিনৰ সময়। উচ্ছেদিতৰ মাজত যদি বাংলাদেশী আছে চৰকাৰে প্ৰমাণ কৰক। উচ্ছেদিতক সংস্থাপনৰ নামত কিয় হিন্দু মুছলমান কৰিছে চৰকাৰে আৰু হিন্দুক সংস্থাপন দি কিয় বঞ্চিত কৰিছে মুছলমানক। উচ্ছেদৰ বিৰোধিতাৰে লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ আৰু প্ৰতিবাদ সাব্যস্ত কৰি প্ৰশ্ন কৰিছে যে উচ্ছেদিতক সংস্থাপনৰ নামত হিন্দু মুছলমান কিয়। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ যে উচ্ছেদিত সংস্থাপন দিবলৈ প্ৰশাসনক বান্ধি দিলে 4 দিনৰ সময়। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। উচ্ছেদিতৰ মাজত যদি বাংলাদেশী আছে তেনেহ'লে চৰকাৰে প্ৰমাণ কৰক আৰু উচ্ছেদিতক সংস্থাপনৰ নামত কিয় হিন্দু মুছলমান কৰিছে চৰকাৰে। এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া প্ৰতিবাদকাৰীয়ে। আৰু হিন্দুক সংস্থাপন দি কিয় বঞ্চিত কৰিছে মুছলমানক, মুছলমানসকলক কিয় সংস্থাপন দিয়া নাই, এই প্ৰশ্ন উত্থাপন কৰিছে। আৰু উচ্ছেদৰ বিৰোধিতাৰে লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। দৃশ্যাংশ আমি দেখুৱাম, কিন্তু তাৰ পূৰ্বে তথ্য জনাইছোঁ যে প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিছে জিলা আয়ুক্তৰ কাৰ্যালয়। জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। উচ্ছেদিতক সংস্থাপন দিবলৈ প্ৰশাসনক এতিয়া বান্ধি দিছে 4টা দিনৰ সময়। 4টা দিনৰ ভিতৰতেই উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব, সংস্থাপন দিব লাগিব। আৰু উচ্ছেদিতৰ মাজত যদি বাংলাদেশী আছে তেনেহ'লে চৰকাৰে সেয়া প্ৰমাণ কৰি দেখুৱাওক বুলি প্ৰত্যাহ্বান জনাইছে। লগতে কৈছে উচ্ছেদিত সংস্থাপনৰ নামত কিয় হিন্দু মুছলমান কৰিছে চৰকাৰে। আৰু হিন্দুক সংস্থাপন দিছে কিন্তু তাৰ বিপৰীতে বঞ্চিত কৰিছে মুছলমানক। মুছলমানক কিয় সংস্থাপন দিয়া নাই, ক্ষতিপূৰণ প্ৰদান কৰা নাই। উচ্ছেদৰ বিৰোধিতাৰে লখিমপুৰত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিয়ে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছে আৰু তাৰ পাছতে প্ৰতিবাদকাৰীয়ে চৰকাৰী বিৰোধী শ্লোগান দিছে। অৰ্থাৎ বিজেপি চৰকাৰ বিৰোধী শ্লোগানেৰে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী, অৰ্থাৎ কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ নেতাই। দৃশ্যাংশ আমি দেখুৱাম কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। উচ্ছেদিতৰ মাজত যদি বাংলাদেশী আছে তেনেহ'লে চৰকাৰে প্ৰমাণ কৰক, সেয়া এই প্ৰশ্ন উত্থাপন কৰিছে, দাবী কৰিছে। আৰু গণ প্ৰতিবাদী কাৰ্যসূচী সেই দৃশ্যাংশ দেখুৱাইছোঁ। বিজেপি চৰকাৰে অমানৱীয়ভাৱে উচ্ছেদ কৰা প্ৰতিটো পৰিয়ালক, উচ্ছেদিত প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত এনেদৰে গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গই। এই দৃশ্যাংশ আমি দেখুৱাইছোঁ। লগতে প্ৰশ্ন কৰিছে হিন্দু সংস্থাপন দি কিয় বঞ্চিত কৰিছে মুছলমানসকলক। মুছলমান হোৱাৰ বাবে সংস্থাপন দিয়া নাই নেকি, ক্ষতিপূৰণ প্ৰদান কৰা নাই নেকি। জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি এনেদৰে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। আৰু প্ৰতিবাদকাৰীয়ে এনেদৰে এতিয়া জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিছে, লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। উইথ এম্বিয়েন্স আমি সেই দৃশ্যাংশ দেখুৱাম। প্ৰতিবাদকাৰীৰ সেই দৃশ্যাংশ, চৰকাৰ বিৰোধী শ্লোগান দিছে, উচ্ছেদিতৰ পক্ষত থিয় দিছে আৰু তাৰ পাছত উচ্ছেদৰ বিৰোধিতাৰে মাত মাতি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু উচ্ছেদিত সংস্থাপনৰ নামত কিয় হিন্দু মুছলমান কৰিছে চৰকাৰে। হিন্দুক সংস্থাপন দিছে কিন্তু তাৰ বিপৰীতে কিয় মুছলমানক সংস্থাপন প্ৰদান কৰা নাই বিজেপি চৰকাৰে। এনেদৰে তীক্ষ্ণ প্ৰশ্নবান এতিয়া চৰকাৰক বা ক্ষুধাৰ সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। প্ৰতিবাদৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। সমান্তৰালভাৱে মন্তব্য আছে, মন্তব্য আগবঢ়াব চেষ্টা কৰিম। আৰু আমাৰ শংকৰদেৱৰ দেশ। আৰু দ্বিতীয় কথা হ'ল কি, ইয়াত লাচিত বৰফুকন আৰু লগতে বাঘ হাজৰিকাৰ দেশ। ইয়াত চবৰে অধিকাৰ আছে, হিন্দু মুছলিম চবৰে অধিকাৰ আছে। গতিকে লখিমপুৰ প্ৰশাসনে আৰু লগতে এই বিজেপি চৰকাৰখনে যেনেধৰণে 4 দিন সময় বান্ধি দি এই থলুৱা ৰাইজসকলক যুগ যুগ ধৰি বাস কৰি অহা এই ৰাইজসকলক 4 দিনৰ ভিতৰত উচ্ছেদ কৰি তেওঁলোকৰ যি অৱস্থা কৰিলে, গতিকে ইয়াৰ আমি ঘূৰ বিৰোধিতা কৰিছোঁ। ভৱিষ্যতে বিজেপি চৰকাৰক আমি সকীয়াই দিছোঁ যাতে কোনোদিনে যাতে আৰু এই উচ্ছেদ অভিযান তেওঁলোকে চলাব নোৱাৰে। আমি আজি এই আপোনালোকৰ যোগেদি আমি তেখেতলোকক সকীয়নি দিছোঁ। আৰু লগতে এই ভাৰতবৰ্ষত ইয়াত যিমানখিনি মানুহ, ইয়াত যদি এটা যদি বাংলাদেশী আছে, অসম চৰকাৰ তথা বিজেপি চৰকাৰক আমি প্ৰমাণ কৰি দিব কৈছোঁ যে ইয়াত যদি বাংলাদেশী এজন যদি আছে তেতিয়াহ'লে বহিষ্কাৰ কৰি দিয়ক। যদি বাংলাদেশী নাই তেতিয়াহ'লে তেওঁলোকে 4 দিনৰ ভিতৰত কেনেধৰণে এইসকল মানুহক, এই দুখীয়া মানুহক কিয় উচ্ছেদ কৰিলে আৰু ইয়াক ক্ষতিপূৰণ আজিলৈকে কিয় দিয়া নাই। আৰু লগতে আৰু এটা কথা আমি কৈ দিওঁ,
আমাৰ মাজত হিন্দু মুছলিম আমাৰ কোনো ভেদভাৱ নাই। গতিকে ইয়াত হিন্দুত্ব নচলিব। হিন্দুসকলক তেওঁলোকে ভেটি প্ৰদান কৰিছে। কিন্তু আমাৰ ইয়াত খিলঞ্জীয়া মানুহ আছে, বাঘ হাজৰিকাৰ ফেমিলিও মানুহ আছে। গতিকে তেখেতসকলক উচ্ছেদ কৰি পেলাই অকলে হিন্দু সম্প্ৰদায়ৰ মানুহসকলক উচ্ছেদিতসকলক ভূমি প্ৰদান কৰিছে। গতিকে আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। যিসকল আমাৰ খিলঞ্জীয়া ইয়াত আছে, বসবাস কৰি আছে, সকলোকে মাটি দি তেওঁলোকক ক্ষতিপূৰণ দি সংস্থাপন কৰিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু নহ'লে আমি অতি সোনকালে আমি 44 ঘণ্টা আমি সময়সীমা বান্ধি দিছোঁ জিলা প্ৰশাসনক আৰু লগতে অসম চৰকাৰক। যদি এই সময়সীমাৰ ভিতৰত যদি আমাক এটা সুস্থিৰ যদি আমাৰ পৰিৱেশলৈ আনি নিদিয়ে, তেতিয়াহ'লে আমি অনতিপলমে এই 48 ঘণ্টাৰ ভিতৰত তাৰ পাছতে আমি লখিমপুৰ বন্ধৰ ঘোষণা আমি কৰিবলৈ আমি বাধ্য থাকিম। আৰু লগতে মানৱ ডেকাকো আমি সুকিয়াই দিব বিচাৰিছোঁ যে মানৱ ডেকাৰ নিচিনা এইজন মানৱ ডেকাকেই এইসকল ৰাইজে ভোট দি জিকাইছিলে। তেওঁ মানৱীয়তাৰ খাতিৰত তেওঁ 4 দিনৰ ভিতৰত এই বাৰিষা বতৰত এনেধৰণৰ কৰ্ম কৰিছে। তেওঁক আমি নিন্দা কৰিছোঁ আৰু সাজু হৈ থাকিব কৈছোঁ। নেক্সট 26ত তেওঁক আমি যিমান পাৰোঁ আমি পৰাজিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কিছু মানুহক তেওঁলোকে বাছি পিনি মাতি দিছে আৰু যিবিলাক খিলঞ্জীয়া সংখ্যালঘু লোক আছে তেওঁলোকক কিন্তু তেওঁলোকে দিয়া নাই। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰাই কৈ দিবলৈ বিচাৰিছোঁ, সকলোকে মাটি অধিকাৰ দিব লাগিব। সকলোকে যদি মাটি অধিকাৰ নিদিয়ে, তেতিয়াহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিন্তু উচ্ছেদৰ বিৰুদ্ধে কিন্তু হিমন্ত বিশ্ব শৰ্মাকো কিন্তু শান্তিৰে থাকিবলৈ দিয়া নহ'ব। তাৰ মাজতে এটা কথা ক'বলৈ বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিটো ধৰণে বলডজাৰ চলাইছে, সেইদিনাখন গুণগুণ চেতিয়াৰ পথাৰখনতো আপোনাৰ বলডজাৰ চলাইছে। আপোনাৰ বলডজাৰ, আপুনি কৃষকে খেতি কৰা ধানৰ চাউলকেইটা খাই আপুনি শক্তি লৈ অসম ভ্ৰমণ কৰি পিনি মানুহৰ মাজত ভোট ভিক্ষা বিচাৰি ফুৰিছে। কিন্তু এই বলডজাৰ 2026 চনৰ আগত এটাকে কিন্তু ধানৰ গুটিৰ নিচিনাকৈ আপোনাৰ ওপৰত পাৰিব। আপুনি মনত ৰাখক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক কৈ দিবলৈ বিচাৰিছোঁ, আপুনি কিন্তু অমানৱীয় উচ্ছেদ বন্ধ কৰক। চৰকাৰী মাটি কোনোবাই দখল কৰিছে তাত আমাৰ ক'বলগীয়া নাই, কিন্তু অন্ন বস্ত্ৰ বাসস্থান জীয়াই থকা অধিকাৰ আছে, সেইখিনি কিন্তু আপুনি প্ৰাপ্য দিবই লাগিব। আৰু যদি নিদিয়ে, তেতিয়াহ'লে কিন্তু 2026 চনৰ আগত আপোনাকো কিন্তু শান্তিৰে থাকিবলৈ দিয়া নহ'ব। তাৰ মাজতে মানৱ ডেকাকো কৈ দিবলৈ বিচাৰিছোঁ, আপোনালোকে ৰাজনীতি কৰে খালি ভোটৰ স্বাৰ্থত। সেইসকল ৰাইজৰ ওচৰত আপুনি কিন্তু 2021 চনত কিন্তু আপুনি ভোট ভিক্ষা বিচাৰি গৈছিলে। আজিৰ দিনত আপুনি বিধায়ক হৈ পিনি আজিৰ দিনত কিন্তু এই মানুহখিনি কিন্তু বঞ্চিত কৰিছে। 2026 চনত আপুনি এই লখিমপুৰ বিধানসভা খেলিব, আপোনাকে কিন্তু প্ৰতিটো দিব ৰাইজটো।